জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশিত এক প্ৰাচীন পৰম্পৰাগত বিহু, য'ত টকা আৰু হাত চাপৰিৰ তালে তালে বৃত্তাকাৰে নাচ গান কৰা হয়। ইয়াক গাভৰু বিহু বুলিও জনা যায়। এই বিহুত ঢোল, তাল বা পেঁপা আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়। গৰু বিহুৰ দিনাৰে পৰা আৰম্ভ কৰি গাঁৱৰ গৃহস্থৰ চোতালত জ্যেষ্ঠ কনিষ্ঠ মিলি এই পৰম্পৰা জীয়াই ৰাখিছে। যোৰহাট লখিমী নগৰৰ বিষ্ণুপ্ৰিয়া দলটিৰ জ্যেষ্ঠ কনিষ্ঠ সকলো মহিলা একত্ৰিত হৈ এনেদৰেই জেং বিহুৰ পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। জেং বিহু পৰম্পৰা অনুসৰি জাকপাতি গাভৰুসকলে টকা পতাই হাত চাপৰি মাৰি চেনেহী বিহু বা বিহুনাম গাই বৃত্তাকাৰে এই বিহু নাচ প্ৰদৰ্শন কৰে। সাংস্কৃতিক কৰ্মী শান্তা গোস্বামীৰ তত্বাৱধানত বিষ্ণুপ্ৰিয়া দলটিৰ মহিলাসকলে পৰম্পৰাগত অসমীয়া সাজপাৰ পৰিধান কৰি নাচি বাগি আনন্দ কৰি জেং বিহু পৰিৱেশন কৰা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট কুশল লেভিট।
কেনেকুৱা লাগে তোৰে তলিতে নাচিলেহে বুজিবা মননো কেনেকুৱা লাগে পানে জানো কছাৰী চাৰি গাঁৱৰ ডাক কটাৰী মৰি গাঁৱৰ দামোলে খাওঁৱে আইতাৰ হিমলা ৰৈ ৰৈ ধেমালি কৰ হে লাই খালে চালে ঐ লগৰীয়া বেলি এ বতাহে ঐ লগৰীয়া বেলি এ বতাহে ঐ লগৰী লফানো হালে জালে পাতে হে জালিছে ঐ লগৰী আমাৰে নাচনী ঐ লগৰী আমাৰে নাচনী ঐ লগৰী বিহুৰ বতাহ লাগিছে গাত হে চতৰে শেষতে টিটিক টকাৰ মাতে লগাই মাতৈ কিয় বহাগা হে টিটিক টকাৰ মাতে লগাই মাতৈ কিয় বাৰু কুলিয়ে কানে টিটিক টকাৰ মাতে লগাই মাতৈ নাজানো গৌৰী ঘৰলৈ নাখালো গৌৰী চিৰা দৈ বিহু নাচি থাকিব মন ইয়ে বোলে মণিৰাম হিয়ে বোলে মণিৰাম মণিৰাম কলৈনো মণিৰাম কলৈনো গ'ল বাৰী কলে কাটি ললে ভূঞে সাজি মণিৰাম ভটিয়াই গ'ল হিলে বালি চৰাই টিপ কৰে ৰঙিলিও ঐ হিলে বালি চৰাই টিপ কৰে পমিলিও হিলে বালি চৰাই নাচ ৰঙিলি নাচ পমিলি হাতে মেলি কঁকাল ভাঙি নাচ হিলে বালি চৰাই টিপ কৰে ৰঙিলিও ঐ হিলে বালি চৰাই টিপ কৰে পমিলিও হিলে বালি চৰাই নাচ ৰঙিলি নাচ পমিলি হাতে মেলি কঁকাল ভাঙি নাচ এৰেহি চৰাই তুলিলে এৰেহি পোৱালি এৰেহি গছৰ নোডাল শুৱনি কৰিলো ভালি জপিও বাচনো ফুলে কাঢ়িও বানুনো কলি কাঢ়িও নিয়ৰতে তিয়াই যাওঁ ভৰি এৰেহি আমাৰ আইবু পায়ে এৰেহি আমাকে তুলিলে এৰেহি লোকৰ শুৱনি কৰিলো ভালি জাপিও বাচনো ফুলে কাঢ়িও বানুনো কলি কাঢ়িও নিয়ৰতে তিয়াই যাওঁ ভৰি সাগৰ পাৰতে ৰখি দিয়ক বিহু জীয়াই আছে অসমীয়া সমাজতো জাতীয় সংস্কৃতি ৰূপে জয়া হলে নহব জেৰেঙা লৈ যাব কুকুৰা গছতে আঁঠি বান্ধিব চমতাৰে কোবাব মৰম
নমস্কাৰ, জয় জয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে পলমকৈ হ'লেও মই ৰঙালী বিহুৰ লগ জনালোঁ। আমাৰ এই দলটোৰ নাম বিষ্ণুপ্ৰিয়া জেং বিহু দল আৰু এইটো আমি আজি 4-5 বছৰৰ পৰা এইটো দল গঠন কৰা হৈছে। এইটো দলেদি আমি জেং বিহু বুলিয়েই নহয়, আমি বিভিন্ন বিয়ানাম, গোসানী নাম আদি সকলোতে গোৱা হয়। সকলো ঠাইতে আমি এইটোৰ পৰা আমি প্ৰগ্ৰেম কৰা হৈছে। 18গৰাকী মুঠ আমি 18গৰাকী মহিলা আছোঁ আৰু কনিষ্ঠকেইগৰাকীক আমি জ্যেষ্ঠকেইগৰাকীয়ে যিমান পাৰোঁ শিকাই বুজাই আগবঢ়াই নি আমাৰ জাতীয় সংস্কৃতি ৰক্ষা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছোঁ। তেওঁলোকেও সেইখিনিত মনোযোগ দিব লাগিব। আমাৰ জৰিয়তে তেওঁলোকে আমি যেনেকৈ এনেকৈ মঞ্চত বা ফিল্ডত নামি কাম কৰিবলৈ সক্ষম হৈছোঁ, প্ৰগ্ৰেম কৰিবলৈ সক্ষম হৈছোঁ, তেনেকৈ তেওঁলোকেও আমাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আমি অনুৰোধ কৰিছোঁ। আৰু শেহতীয়াকৈ হ'লেও আমি নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈকে আপোনালোকৰ চেনেলৰ জৰিয়তে আগবঢ়াইছোঁ। আৰু আমি এই দলটো আজি যেনেকৈ কৰিছোঁ তেনেকৈ আগবাঢ়ি যাবলৈ ভগৱন্তৰ চৰণতো আমি আশীষ বিচাৰিছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ ইয়াকে আমি প্ৰাৰ্থনা জনাইছোঁ। মই আপোনালোকৰ চেনেলেৰে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই দুআষাৰ কৈছোঁ। আমাৰ এই দলটোৰ ভিতৰত সকলোতকৈ ময়ে জ্যেষ্ঠ, বয়োজ্যেষ্ঠ বুলি ক'লেও বঢ়াই কোৱা নহ'ব। আমাৰ ইয়াত সকলো মহিলাই হওক, পুৰুষ হওক, শিশু, কিশোৰ সকলোৱে যিকোনো অনুষ্ঠানৰ যোগেদি নিজক সাহিত্য হওক, সংস্কৃতিৰ দিশত আগবঢ়াই নিবলৈ যত্ন কৰে। তাৰ কাৰণে আমাৰ লখিমীনগৰত এটা সাংস্কৃতিক গোষ্ঠীও আছে, এখন উন্নয়ন সমিতি আছে, এখন নামঘৰ সমিতি আছে, এখন মহিলা সমিতি আছে। এইসমূহে বিভিন্ন যেনেকৈ শিশু দিৱস, ভূপেন হাজৰিকাৰ, জুবিনৰ এইসমূহ যেতিয়া পালন কৰে, সমূহ ৰাইজে নিজে নিজৰ প্ৰতিভা, কোনোবাই একক অভিনয়, কোনোবাই ভাওনাৰ বচন, কোনোবাই বৰগীত, লোকগীত সমূহ প্ৰতিভা বিকাশ তাত দেখুৱায়। আৰু সকলো ৰাইজ সেইবিলাকৰ যোগেদিয়ে একাত্ম হৈ মৰম চেনেহেৰে কাটাৰ দিলৈ বান্ধ খাই থাকে। গতিকে আমি ইয়াত পৰস্পৰে পৰস্পৰক এনেকুৱা ধৰণৰ কামবোৰ কৰিবৰ কাৰণে সহযোগিতা আগবঢ়াওঁ। মই নাচিব বৰ নোৱাৰোঁ শৰীৰৰ পৰা, তথাপিও তেওঁলোকক উৎসাহ দিবৰ কাৰণে আজি ইয়ালৈ আহিছোঁ। গতিকে আপোনালোকৰ চেনেলক অশেষ ধন্যবাদ দিছোঁ, আমাৰ মহিলাসকলক এইকণ সুবিধা দিয়াৰ কাৰণে। আৰু আপোনালোকৰ চেনেললৈ মাতি যে তেওঁলোকক উৎসাহ দিছে, মই যাব নোৱাৰিলোঁ, তেওঁলোকে সেই উৎসাহ কেতিয়াও যেন শেষ হৈ নিদিয়ে। তাৰ কাৰণে আপোনালোককো ধন্যবাদ দিছোঁ, তেওঁলোককো উৎসাহ আৰু প্ৰেৰণা মোৰ ফালৰ পৰা আগবঢ়াইছোঁ। বহুত ভাল লাগিছে। নতুন প্ৰজন্ম হিচাপে কিনো ক'ম, আমি শিকি আহিছোঁ, তেওঁলোকে যেনেকৈ শিকাইছে তেনেকৈয়ে শিকি আহিছোঁ আৰু আগলৈও শিকি যাম আৰু নাচি যাম আৰু শিকায়ো যাম আৰু ৰাখিম, পৰম্পৰা জীয়াই ৰাখিম। যিহেতু আমাৰ বিহু বুলি ক'লে আমি বলিয়া মন, আমি আগবাঢ়ি যাওঁ, ৰঙালীক আদৰিবলৈ আমি সকলো সাজু হৈও থাকোঁ আৰু হৈ থাকিমো আগলৈকে। আৰু ইয়াত বেলেগ বেলেগ ঠাইৰ জনজাতীয় মিচিং, দেউৰী, চব মিলাই তেনেকৈ আছে, চব মিলি আছে আৰু চবেই এটা নামঘৰতে আমাৰ একতাৰ ঐক্য বান্ধোনেৰে বান্ধ খাই আছে। ভাল লাগিছে, আগবঢ়াই নিবলৈ চেষ্টা কৰিম। তেওঁ কোনো আপত্তি নাই, নাচিবলৈ কয় সদায়। মই এই চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ পলমকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমি সকলোৱে মিলি ইয়াত নাচিছোঁ, ভাল লাগিছে। বৰমা, আইতা, মোৰ চাগে আইতাই হ'ব চাগে, কাৰণ সৰুৰ পৰাও পাৰিজাতৰ পৰা পোৱা হয় বৰমাক। বাকী খুৰী, মাও আছে লগত, তো তেনেকৈ নাচিছোঁ সকলোৱে মিলি। তেওঁলোকে আমাক শিকাই আগবঢ়াই নিছে, উলিয়াই আনিছে, তাৰ কাৰণে ভাল লাগিছে। আৰু পিছলৈও যাতে এই প্ৰচেষ্টা আমি বজাই ৰাখিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। আমি আপোনালোকলৈ সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাক এনেকৈ আগবঢ়াই নিবলৈ আপোনালোকে নিমন্ত্ৰণ দিয়ে আৰু আপোনালোকৰ চেনেলৰ যোগেৰে আমাৰ প্ৰতিভাখিনি বিকাশ কৰি এখন মঞ্চ দিয়ে সাংস্কৃতিক দিশত। অকল জেং বিহুৱেই নহয়, বাকী যিসকল আছে সকলো দিশতে যেতিয়াই সুবিধা আমাক নিমন্ত্ৰণ জনাব, আমাৰ সুবিধা মতে আমি যথেষ্ট সম্ভৱ আপোনালোকৰ সহায় কৰিবলৈ আমন্ত্ৰণ গ্ৰহণ কৰিবলৈ যত্ন কৰিম।